যুগৰ পোহৰি আপুনি জনতাৰ প্ৰাণ নিজ গুণে হৈছিল নিজেই মহিয়ান আপুনি যেন নাছিল এটি সাধাৰণ নাম আপোনাৰ আদৰ্শৰে আমি জীৱন সজাম। নমস্কাৰ, সকলোকে মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কিছু ব্যতিক্ৰম একক আৰু অনন্য এটি বিশেষ অনুষ্ঠানৰ গতিশীল চিত্ৰৰাজিৰ লগতে স্থিৰ চিত্ৰৰ সমাহাৰ। আমাৰ বৰদেউতা অৰ্থাৎ স্বৰ্গীয় পোহৰ হাজৰিকা এটি নাম নহয়, এটি সত্তা, এটি মহৎ সত্তা, এজন বিশিষ্ট শিক্ষাবিদ, এটি বৃহৎ অঞ্চলত শিক্ষাৰ চাকি জ্বলাওঁতা। নিজ গুণে মহিয়ন হোৱা পোহৰ হাজৰিকাদেৱ আছিল বহুজনৰ বাবে প্ৰেৰণা, বহুতৰ বাবে আদৰ্শ আৰু আদৰ্শ অনুকৰণ কৰিব লগা ব্যক্তিত্বৰ অধিকাৰী। বৃহৎ অঞ্চলৰ এগৰাকী চিৰপূজ্য ব্যক্তি, কঠোৰ সংগ্ৰামৰ মাজেৰে উচ্চ শিক্ষাৰে শিক্ষিত হোৱা পোহৰ হাজৰিকাই বিংশ শতিকাৰ ৭০ দশকতেই দেখিছিল এটি মহৎ সপোন। আৰ্থিক অনাটন, বৃহৎ প্ৰত্যাহ্বান সকলো নেওচি সেই দাহেচীয়া সপোনটোৰ বাস্তৱ ৰূপ দিয়াৰ বাবে চলিল অহৰহ প্ৰচেষ্টা। সেই সপোনৰ বাস্তৱ ৰূপেই আছিল বৰ্তমান সময়ত জ্ঞানৰ আলোকৰে বহুতৰে জীৱন ধন্য কৰা গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়। অকল সেয়াই নে, নিজৰ বুদ্ধিদীপ্ততা, কৰ্মদক্ষতাৰ বলত পিছলা শাখা সাহিত্য সভা গঠনকে আদি কৰি বহু অনুষ্ঠান গঠনৰ আঁৰত তেখেত আছিল অক্লান্ত সেনানী। গুণীজনৰ গুণানুকীৰ্তন কৰা আৰু যোগ্যজনক প্ৰশংসাৰ কিৰীটি পিন্ধোৱাটো সভ্য সমাজৰ এক দায়িত্ব আৰু কৰ্তব্য। অসম সাহিত্য সভা কবি সন্মিলনৰ উদ্যোগত লখিমপুৰ জিলা সাহিত্য সভা আৰু উত্তৰ পিছলা শাখা সাহিত্য সভাৰ সহযোগত শ্ৰী শংকৰ মাধৱ কৃষ্টি সংগমত বিশিষ্ট শিক্ষাবিদ পোহৰ হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত হোৱা কবিতা উৎসৱটি এটি খুবেই মননশীল অনুষ্ঠান হিচাপে অনুষ্ঠিত হয়। পুৱাৰ ভাগতেই পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সমাপন হোৱাৰ পাছত সাংস্কৃতিক সমাৰোহ আৰম্ভ হয়। ইয়াৰ পিছতেই দিনটোৰ অন্যতম আকৰ্ষণ কবিতা উৎসৱ আৰম্ভ হয়। অসম সাহিত্য সভাৰ মাননীয় সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱ উপস্থিত থকা অনুষ্ঠানত প্ৰতিষ্ঠিত কবি তথা যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি যাৰ নাম ল'লেই ভাহি আহে কটন কলেজৰ হাজাৰ সন্ধিয়া। সন্ধিকৈ কলেজৰ তুমি? হয়, মই তেওঁৰ কথাকেই কৈছোঁ, প্ৰণৱ কুমাৰ বৰ্মন। তেখেতৰ লগত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকলৰ উপস্থিতিয়ে সোণত সুৱগা চৰায়। উক্ত সভাত জয়ন্ত হাজৰিকাদেৱৰ সম্পাদনাত পোহৰ হাজৰিকাদেৱৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা স্মৃতিগ্ৰন্থ জীৱনৰ উন্মেষ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখনিৰ পাতত পোহৰ হাজৰিকাদেৱৰ সান্নিধ্যত জীৱন জীপাল হোৱা গুণমুগ্ধসকলে কলমৰ মাজেৰে নিগৰি অহা শব্দৰ তেখেতৰ গুণানুকীৰ্তন কৰে। সভাত প্ৰণৱ কুমাৰ বৰ্মনে কবিতাৰ মায়াজালেৰে উপস্থিত সভাসদসকলক মন্ত্ৰমুগ্ধ কৰে। সাহিত্য সভাৰ সভাপতি মহোদয়ৰ লগতে মাননীয় বিধায়ক মহোদয় আৰু গণ্যমান্য ব্যক্তিসকলৰ বহুমূলীয়া ভাষণত পোহৰ হাজৰিকাদেৱৰ জীৱন প্ৰতিফলিত হয়। এইদৰেই এটি ভাল লগা দিন, এটি ভাল লগা অনুষ্ঠানৰ পৰিসমাপ্তি ঘটে। এই ভিডিঅ'টোৰ যোগেদি কালি হৈ যোৱা অনুষ্ঠানৰ ভিডিঅ'সমূহ দি দিয়া হৈছে, গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সকলোৰে অলক্ষিত তই কৰণৰ দৰে বাঢ়িছিলে, আজি মোৰ জীৱন মহাসমৰত সন্তানৰ প্ৰাণ ৰক্ষা কৰ। পেঞ্চন ভৰিত ভালনে তোৰ জৰকাত ডায়েৰিয়া? পেঞ্চন খোজ কাঢ়ি যাব পাৰিবি নহয়, ৰিক্সাত উঠি বাছত উঠি গাঁৱৰ কামই মাতেদি। পেঞ্চন মোৰ কামিজৰ জেঠতা ধুতিৰ ঘোষণা তোক লৈ যাম, চহৰত পৰ ভয় কোনে কাক কাঢ়ি লয়, বন্দুক পিষ্টল আততাই জয় জয় মই মই। পেঞ্চন আজি মাংস খাবিব, পেঞ্চন কিনিবলগীয়া কিতাপবোৰ কিনিবি, লিখিবলৈ কেইত্ৰিছটামান কাগজ, পলিবিয়ন, হৰলিক্স, ফল মূল, ঢেকীয়াৰ শাক, তোক লৈ যেন পৃথিৱীখন জয় কৰি পেলাম। পেঞ্চন ৮০ মাইল দূৰৰ পৰা আহিছোঁ পুৱা ৫টাৰ পাছত। পেঞ্চন দীঘলীয়া শাৰীত সূৰ্য প্ৰণাম কৰি আছোঁ। পেঞ্চন টোকেনটোৱে কৈছে তই আছ, তই আছ, অকণমান সময় ৰহ, এয়া মই গৈ পালোঁ তোৰ ওচৰ। মোৰ মুখলৈ চা পেঞ্চন, প্ৰাণটোৰ পৰা ওলাই আহ। মোৰ আসন ৰাই কৰিছে, মোৰ গেষ্ট্ৰিক উজাৰ দিছে, পাৰিলে তোক লৈ এবাৰ ডক্টৰৰ চেম্বাৰত সোমাম।
পেঞ্চন অহা মাহত ডাঙৰজনীৰ বিয়া পাতিছোঁ, নালাগিবনে টিভি ফ্ৰিজ ফাৰ্নিচাৰ। পেঞ্চন ডাঙৰটো ল'ৰাৰ চাকৰিৰ বাবদ এই মাহতে দিব লাগিব 50,000, বাকীবোৰ নকওঁতো কৈনো কি লাভ। তথাপি পেঞ্চন অকলে কিমান যুঁজিবি তই। বাৰিষা আহিল, টিনপাতৰ ফুটা মাৰিছ, শীত আহিল, লেপ কম্বল আনি দিছ, আন্ধাৰ খেদিবলৈ দিছ ইলেক্ট্ৰিচিটি। ভোটত কেয়াৰটি চাউলৰ বেগ, কলেজৰ ফিজ, বিয়াই সভাতে দামী উপহাৰ, সকলো দিছ পেঞ্চন, তই সকলো দিছ। মই এই অথৰ্ব বৃদ্ধৰ মৃত্যুটো তই যেন বাট ভেটি ধৰি আছ। আৰু এটি কবিতা গাইছোঁ। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই, এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। কিমান বুকুত গোৰ খালো সেই স্বৰাজৰ নামত বাবুৰ হতে, তাৰ পাছত ইমাৰ্জেঞ্চিৰ নামত, তাৰ পাছত জয়াই অসম বুলি কোনোবা গিলৰ হাতত, তাৰ পাছত আমাৰ বন্দুক লোৱা চলিহঁতৰ নামত। মস্ত বিষ বুকুত, পিঠিত, গৰুহাত, গৌৰীৰ তলুৱাটো বোপাই, এতিয়াও থাকো কেকাই। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। দেশখন ভাগ ভাগ হ'ল, মানুহবোৰ মানুহ নহয় হিন্দু মুছলমান হ'ল। ৰাস্তাত চিঞৰিবলৈ যাব লাগে, আন্দোলন কৰিবলৈ যাব লাগে। মানতে স্কুল এৰিলোঁ স্বৰাজ আন্দোলনৰ নামত, ইমাৰ্জেঞ্চিত জেইল খালোঁ। পিন্ধিবলৈ নেপালোঁ জোৱাহৰ কোট, খাবলৈ নেপালোঁ পেট পুৰাই। ফটা গামোচাখন পিন্ধি এহালিচা মাটিত হাল বাওঁ, ৰাতি সেই ফটা গামোচাখনকে পেটত বান্ধো সকলো বোপাই। ঘৰৰ মধুচাৰী আকাশৰ তৰা দেখা পাওঁ, ইমান দুখ দেখি ল'ৰাকণে দেশ বচাওঁ বুলি, সকলোকে দিওঁ বুলি পেটৰ ল'ৰাকণ বন্দুক লৈ গ'ল ওলাই। দেখো নাবাছিল, ল'ৰাকণো নাহিল উভতি, চাউলো নাহিল বোপাই। ৰৈ থাকিলোঁ ৰাতি ৰাতি, বহু বছৰ বহু ৰাতি, চকুতে পোৱাল চকুতে নুমাল, ওজাপালিৰ সেই বেউলা বাউলি ৰাতি, টোপনিহে নাহিল। আহিল পুলিচ, আহিল আৰ্মি, ভগা প্ৰজাতিক ওলোমাই থবলৈ স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণ পত্ৰও নাই। হাৰ ভাঙি দিলে কোবাই কোবাই, কি কম বোপাই। ইমান বছৰে নেদেখা ল'ৰাকণক ক'ৰ পৰা আনি দিওঁ ধৰাই। ৰৈয়ে থাকিলোঁ বোপাই, নাহেহে নাহে, নাহেহে নাহে, মাত এষাৰ শুনা ৰাখা। পিতাই অ পিতাই, পিতাই ঐ। গান্ধী নাহিল, ভাতো নাহিল, ল'ৰাকণো নাহিল। এদিন এজনে আহি ক'লে, দাইটি বগা কাপোৰ এটুকুৰি লাগিছিল, আছেনে? মই বোলো বিয়াত পিন্ধা ধুতিখন আছে, কিয় লাগে কচোন। কোনেও একো এটা নকলেও বোপাই, চোতালতে পেটৰ ল'ৰাকণ, গুলি লগা দেহাটো তাৰ, মাত কথা নাই, ধাৰিখনতে দিলে শুৱাই। ও মোৰ প্ৰাণৰ পুতলা মাতো এবাৰ মাত, ও মোৰ প্ৰাণৰ পুতলা এবাৰ পিতাই বুলি মাত, এবাৰ পিতাই বুলি মাত। ইমান চিঞৰিলোঁ, একো এষাৰ মাত তাৰ নাই। চকুৰ সন্মুখতে হৈ গ'ল চাই। আজি আকৌ দেশখন বচাবলৈ মোকেই মাতিবলৈ আহিছ, আজি আকৌ দেশখন বচাবলৈ মোকেই মাতিবলৈ আহিছ। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। ধন্যবাদ। ধন্যবাদ জনাইছোঁ প্ৰণৱ কুমাৰ বৰ্মনক। প্ৰণৱ কুমাৰ বৰ্মনৰ পেঞ্চন আৰু এনেকৈ শেষ হ'লে কেনেকৈ হ'ব বোপাই কবিতাৰ ওপৰত কোনো ধৰণৰ মন্তব্য নবনাওঁ। এইটো কাৰণে নবনাওঁ, প্ৰতিটো শব্দই প্ৰতিটো শাৰীয়ে গোটেই কথাখিনি সলসলীয়াকৈ কৈ গৈয়ে আছে। গতিকে ধন্যবাদ জনাইছোঁ প্ৰণৱ কুমাৰ বৰ্মন। বহুবাৰ গাইছোঁ আৰু এইবাৰ আমন্ত্ৰণ জনাইছোঁ। মই যাক এৰি থৈ গৈছিলোঁ, হিৰুমা শইকীয়া, ডিব্ৰুগড়। হিৰুমা শইকীয়াৰ পাছত সাজু হৈ থাকিব ডক্টৰ বিকাশ কুমাৰ বৰুৱা, ডিগবৈ। মোৰ কবিতাৰ নাম পানী বেজী।
পানী বেজী মোক এটা পানী বেজী লাগে বেদনাবোৰ দিবলৈ বেদনাৰ টোপালবোৰ ক্ৰমান্বয়ে গধুৰ হৈ গৈ আছে ফাটি পৰিব বুলিহে ভয় আঙুলিৰ মূৰত ৰৈ যোৱা বেজানৰ সীমা সংখ্যা নাই খেপিয়াই চকু মই নিগৰাইছোঁ হুমুনিয়া কঢ়িয়াই লৈ ফুৰাজনক সোধাচোন হৃদয় শূন্যতাৰ কথা তাকো এটা পানী বেজী লাগেনে সোঁৱৰণিৰ কবি সন্মিলন উপসমিতিয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কবিতাৰ উৎসৱ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ এই কবিতা উৎসৱ অনুষ্ঠানটি এইখিনিতে আমাৰ অনুষ্ঠানৰ প্ৰয়াত পোহৰ হাজৰিকাদেৱৰ পৰিয়ালে আমাৰ প্ৰতিষ্ঠিত জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনক অকণমান মৰম কৰিবলৈ বিচাৰিছে গতিকে মই পৰিয়ালক আহ্বান এখন চেলেঞ্জ চাদৰ এটা সৰু দয়া জাপি আৰু এখন সফুৰাই তেখেতক পৰিয়ালৰ ফালৰ পৰা মৰম কৰিবলৈ অনুষ্ঠান আগবাঢ়িব ডক্টৰ বৰুৱা ডক্টৰ বিকাশ কুমাৰ বৰুৱা নমস্কাৰ কবিতাৰ শিৰোনাম কন্যাকুমাৰী এটা শিলত বহি এটা দিনত কন্যাকুমাৰী মহাসাগৰলৈ চাই দুখন সাগৰ দুফালে সোঁহাতে বাওঁহাতে মহাসাগৰ সম্পূৰ্ণ সন্মুখত আছে তাক চাই চাই এই কবিতাটো লিখা হৈছিল আদৰৰ উষ্মাৰেখন নিৰৱস্থিত কেতিয়া দেখিম তোমাক এয়া ঢাপলি মেলিছোঁ মোৰ নিবন্ধ যাত্ৰা কেৱল মহাসাগৰ চোৱাৰ কামনা নিশ্চিত আছিলোঁ মই দেখা পাম তোমাক পূৰ্ণ পৰিভৱ উপায় নাই আপোনাক এতিয়া এইসকলে অন্যায় হ'ব কাহাৰ কিমান অন্যায় হয় ঠিক নাই গতিকে ৰাৱণৰ কথাষাৰ কেনেকৈ বেয়া পাৰোঁ সেয়েহে ভাবিলোঁ এয়াই উচিত সময় কথাষাৰ অৱশ্যে মই নিজে কোৱা কথাও নহয় আৰু বহুতে মনে সজা কথাও নহয় একদম বাস্তৱ কথা যিবোৰ কথাই এতিয়া সকলোৰে মনত এক বিৰাট প্ৰশ্ন স্বৰ্গৰ এটা পাহাৰত অকণমান ঠাই ৰাখিব লাগিব আপোনাৰ চাগে বিভক্তি আছে কি আমোল তামোল বকি আছে সেইবুলি ভাবিছে মইতো পগলা হোৱা নাই দিয়কচোন
আচলতে কথাটো বুজি শুনক বহু কালে কথা শুনা বহু দেখো মই ভাবিলো মানুহে এইবোৰ শিক্ষাতে কৰিছে কিন্তু অলপ দিনৰ পৰা সকলোৰে মুখে মুখে এতিয়া মই ভাবিলো কথাটো পোনপটীয়াকৈ কবি নহ'লে কালিলৈ আমাৰ সন্তানে মোক দুখ দিব আপুনি আকৌ দান খাই লাগিব আপুনি আকৌ দান খাই লাগিব আহিলেও ভয় নকৰো দিয়ক খুব বেছি আপুনি মোক শাৰীৰিক বা মানসিকভাৱে অশান্তি দিব একো কথা নাই সকলোৰে স্বাৰ্থত মই এই কথা কওঁ কাৰণ ইয়াত ভগৱানৰ দিশ প্ৰকৃতি নিজৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ নিজেই নিজৰ ব্যৱস্থা লয় যেনে মহামাৰী প্ৰলয়ংকৰ বানপানী প্ৰাকৃতিক দুৰ্যোগ আদি অতি বেছি সকলোৰে কালি সপোনত দেখি নৰৰূপী নাৰায়ণ আহি মোৰ পদূলি মই প্ৰভু দেখি শাস্ত্ৰকে প্ৰণিপাত জনাই ভিতৰলৈ মাতিলোঁ কিন্তু তেওঁ ভিতৰলৈ আহিবলৈ মাতি নহ'ল মোৰ মনত বৰ দুখ লাগিল প্ৰভুক সুধিলোঁ ইয়াৰ কাৰণ প্ৰভুৱে ক'লে তুমি নজনাকৈ মধ্যভোগীৰ কবলত সোমাই পৰিছা তোমাৰ বিবেক ভূমিত হৈ পৰিছে মহাকালৰ কথা পাহৰি গৈছা মহাদুৰ্ভিক্ষ আহ্বান কৰিছা পৃথিৱীত সাধাৰণতে ভাবিলোঁ প্ৰভুৱে কি কৰিব সেয়ে ভাবিলোঁ আপোনাৰ কথাটো কৈ দিলোঁ মনত আকৌ দুখ নাপাব মোক হিংসাও নকৰিব প্লিজ কথাটো সকলোৱে জানে গতিকে ডাঙৰকৈ কৈছোঁ কথাটো সকলোৱে জানে গতিকে ডাঙৰকৈ কৈছোঁ আপুনি দালাল স্বপ্নবেদী দালাল সকলোৰে লগত থাকি দালালি কৰে পোচাক সলাই দালালি কৰে দৰকাৰ হ'লে আপুনি নিজৰ সুবিধাৰ বাবে সকলো সলনি কৰি ল'ব পাৰে আপুনি মন কৰে দালালি কৰে বেয়া নাপাব কোৱাৰ বাবে সকলোৰে ভালৰ বাবেই কৰে সকলোৰে ভালৰ বাবে কথা আপোনাক কৰিম আপুনি এই দালালিবোৰ এৰি দিয়ক ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ মই কেজন ভূমিকা সুদূৰ পৰা আহিলোঁ আপোনালোকৰ মাজত মৰম বুলি মৰম ক্ৰিয়া কৰি কবিতাৰ জয় হওক শব্দৰ জয় হওক শব্দ ৰাস কৰি হওক ধন্যবাদ এবার আনন্দ জনাইছোঁ কবি রূপী শইকীয়া দাস তাৰ আগতে আমি ৰবি শইকীয়া দাস অহাৰ আগতে আমি এখন গ্ৰন্থ উন্মোচন কৰিম সেই গ্ৰন্থ উন্মোচন কৰিবৰ আগবাদ ল'বৰ বাবে মোৰ বন্ধুবৰ ভাতৃময় বন্ধু কলেজৰ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবে মোৰ শব্দৰ গুহালত বজি উঠে সমনীয়া পাণবজাৰলৈ নাযাবা সমনীয়া সান্ধ্য এনেৰে মাতাল দীঘল ঘূৰি পাৰ অশ্লীল হৈ পৰিব পাৰে তৰা কিমান অশান্ত বতাহ নিশান্তৰ কামনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৱাৰিয়ামত নাচিব মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ তোমাৰ দুখৰ প্ৰচাৰ থবলৈ মই থবা তুমি কি ভাল পোৱা গৰমত চিদ্ধা মেনিন্দা নে পেপচি থামছ আপ আমেৰিকা আমাৰ বাবে খেলনীয় শব্দ ঘোলা পানীত গলা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ তুমি কি ভাল কেনে আছ পেঞ্চন
পাছনে একেদৰে মোৰ দৰমহাৰ পৰা কাটি নি বৰমূৰীয়াই সাঁচি ৰাখোঁতে যেনে আছিল মোৰ ঘাম আৰু তেজৰ টোপালেৰে তোৰ সম্ভাৱনাক মই নিষিক্ত কৰিছিলোঁ জানিছিলোঁ এদিন অন্ধৰ ৰাখোঁতি বহি ঘৰখন পোহৰাই ৰাখিবি অমাৱস্যাৰ ৰাতি সকলোৰে অলক্ষিতে তই কৰণৰ দৰে বাঢ়িছিলি আজি মোৰ জীৱন মহাসমৰত সন্তানৰ প্ৰাণ ৰক্ষা কৰ পেঞ্চন ভৰিৰ ভালনে তোৰ জ্বৰ কাহ ডায়েৰিয়া পেঞ্চন খোজ কাঢ়ি যাব পাৰিবি নহয় ৰিক্সাত উঠি বাছত উঠি গাঁৱৰ কাময়ে বাটেদি পেঞ্চন মোৰ কামিজৰ জেপ ফটা ধুতিৰ ঘোষণা তোক লৈ যাম চহৰত বৰ ভয় কোনে কাক কাঢ়ি লয় বন্দুক পিষ্টল আততাইৰ জয় জয় মই পেঞ্চন আজি মাংস খাবিব পেঞ্চন কিনিবলগীয়া কিতাপবোৰ কিনিবি লিখিবলৈ কেইত্ৰিছটামান কাগজ পলিপিয়ন হৰলিক্স ফল মূল ঢেকীয়াৰ শাক তোক লৈ যেন পৃথিৱীখন জয় কৰি পেলাম পেঞ্চন আশীমাৰী দূৰৰ পৰা আহিছোঁ পুৱা 5টাৰ পাছত পেঞ্চন দীঘলীয়া শাৰীত সূৰ্য প্ৰণাম কৰি আছোঁ পেঞ্চন টোকেনটোৱে কৈছে তই আছ অকণমান সময় ৰহ এয়া মই গৈ পালোঁ তোৰ ওচৰ মোৰ মুখলৈ চা পেঞ্চন প্ৰাণটোৰ পৰা ওলাই আহ মোৰ আচমৰাই কৰিছে মোৰ গেষ্ট্ৰিক উজাৰ দিছে পাৰিলে তোক লৈ এবাৰ ডক্টৰৰ চেম্বাৰত সোমাম পেঞ্চন অহা মাহত ডাঙৰজনীৰ বিয়া পাতিছোঁ নালাগিবনে টিভি ফ্ৰিজ ফাৰ্নিচাৰ পেঞ্চন ডাঙৰটো ল'ৰাৰ চাকৰিৰ বাবদ এই মাহতে দিব লাগিব 50,000 বাকীবোৰ নকওঁতো গৈনো কি লাভ তথাপি পেঞ্চন অকলে কিমান যুঁজিবি তই বাৰিষা আহিল টিনপাতৰ ফুটা মাৰিছ শীত আহিল লেপ কম্বল আনি দিছ আন্ধাৰ খেদিবলৈ দিছ ইলেক্ট্ৰিচিটি ভোকত কেয়াৰটি চাউলৰ বেগ কলেজৰ ফিজ বিয়াই সবাহে দামী উপহাৰ সকলো দিছ পেঞ্চন তই সকলো দিছ মই এই অথৰ্ব বৃদ্ধৰ মৃত্যুকো তই যেন বাদ ভেটি ধৰি আছ আৰু এটি কবিতা গাইছোঁ যুগৰ প্ৰহৰী আপুনি জনতাৰ প্ৰাণ নিজ গুণে হৈছিল নিজেই মহিয়ান আপুনি যেন নাছিল এটি সাধাৰণ নাম আপোনাৰ আদৰ্শৰে আমি জীৱন সজাম